নমস্কাৰ, মই পলাশ। আপোনালোকে চাইছে পলাশ আছাম। যিহেতু অসম আৰক্ষী 3 অক্টোবৰৰ পৰা ফিজিকেল টেষ্ট হ'ব আৰু ইয়াৰ যিহেতু এডমিট কাৰ্ড মুক্তি পালে তোমালোকে নিশ্চয় গম পাইছা। তোমালোকৰ এডমিট কাৰ্ড পাই গৈছা। যিহেতু 3 তাৰিখৰ পৰা ছোৱালীসকলৰ হ'ব প্ৰথম ফিমেল কেণ্ডিডেট ফিজিকেল টেষ্ট হ'ব আৰু এইখন লিষ্ট অফিচিয়েল হয়। ইয়াতে তোমালোকৰ পুলিচ পেৰেড গ্ৰাউণ্ড আৰু লগতে নিজৰ ডিষ্ট্ৰিক্টৰ নেম আৰু এডমিট কাৰ্ড যিহেতু পালা, তোমালোকৰ কিমান তাৰিখে ফিজিকেল হ'ব আৰু এদিনত কিমানজন কেণ্ডিডেট মাতিছে মেল এণ্ড ফিমেল, সকলোবোৰ ইয়াতে তথ্য দিবলৈ চেষ্টা কৰিম। এইখন হৈছে অফিচিয়েল নটিচ। সেয়েহে তোমালোকক প্ৰথমে কৈছে তোমালোকৰ পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ বাক্সা বৰবাৰী ডিষ্ট্ৰিক্ট বাক্সা আৰু 3 অক্টোবৰৰ পৰা ফিমেল কেণ্ডিডেট প্ৰায় 600জনী মাতিছে, 600জন। আৰু লগতে তোমালোকৰ ইয়াতে ল'ৰা আৰু ছোৱালী সকলোবোৰ আছে, তোমালোকে নিশ্চয় চাই ল'বা। আৰু 3 অক্টোবৰৰ পৰা ছোৱালীসকলো হ'ব প্ৰথম, তাৰপিছত ল'ৰা আহিব। আৰু যিহেতু আমাৰ 20টা ভেনু পৰিছে আৰু পুলিচ গ্ৰাউণ্ডত হ'ব, তোমালোকে চাই লোৱা। যিহেতু এডমিট কাৰ্ড পালা, তোমালোকৰ পুলিচ গ্ৰাউণ্ড লগতে ডিষ্ট্ৰিক্ট নেম আৰু কিমান তাৰিখে তোমালোকৰ ইণ্টাৰভিউ আছে বা এডমিট কাৰ্ড যিহেতু পালাই কিমান তাৰিখে আছে, তোমালোকে চাই লোৱা কিমানজন কেণ্ডিডেট মাতিছে ফিজিকেল দিবলৈ, অৰ্থাৎ ৰানিং লং জাম্প এদিনত। আৰু যিবিলাক মেল কেণ্ডিডেট আছে তেওঁলোকক এদিনত প্ৰায় 800-900 পৰা 1000-1100লৈকে মাতিছে। আৰু যিহেতু ইয়াৰ অসম পুলিচত এইবাৰ এপ্লাই কৰা কেণ্ডিডেট প্ৰায় 4-5 লাখ এপ্লাই কৰিছে আৰু তোমালোকে নিশ্চয় গম পাইছা দিনে। আৰু ইয়াতে তোমালোকৰ ডিব্ৰুগড় 3/10/2024 700জন ছোৱালী মাতিছে, 700জনী ছোৱালী মাতিছে। আৰু লগতে ইয়াতে তোমালোকৰ ডিষ্ট্ৰিক্ট নেম আছে। আৰু মই যিহেতু সকলোবোৰ ডিষ্ট্ৰিক্টৰ নাম ক'লে ভিডিঅ'টো দীঘল হ'ব, সেয়েহে মই শ্বৰ্টকৈ তোমালোকৰ ভিডিঅ'খিনি দিছোঁ। তোমালোকে চাই ল'বা, ভিডিঅ' পোষ্ট কৰি কেনে চাই ল'বা। আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, ইয়াতে তিনিচুকীয়া ডিষ্ট্ৰিক্ট 18/11/2024 11জন মেল কেণ্ডিডেট, মেল কেণ্ডিডেট 1000, মানে 1000 পৰা তোমাৰ 1100লৈকে ল'ৰা মাতিছে। আৰু হায়েষ্ট তোমালোকৰ 600 পৰা 900 বা 1000লৈকে মাতিছে এদিনত ফিজিকেল দিবলৈ। আৰু কিছুমান ডিষ্ট্ৰিক্টত ফিজিকেল দিবলৈ অকণমান কমকৈ মাতিছে, তাৰে 2-3 দিন আৰু মাজতে বন্ধ আছে। তোমালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকা আৰু তোমালোকৰ ডিষ্ট্ৰিক্টৰ যিহেতু নাম আহিব, তোমালোকৰ ডিষ্ট্ৰিক্টৰ মতে তোমালোকে চাই গৈ থাকিবা। আৰু এডমিট কাৰ্ডৰ ডেটৰ মতে তোমালোকে মানে ফিজিকেল টেষ্ট কোনদিনাখন আছে, তোমাৰ যোনদিনাখন আছে তোমালোকৰ তাতে কেণ্ডিডেট কিমানজন মাতিছে চেক কৰিব পাৰিবা। আৰু তোমালোকৰ হাইলাকান্দি কৰিমগঞ্জ আহি গ'ল। সকলোবোৰ ইণ্টাৰভিউ পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ তোমালোকৰ সেনেকৈ হ'ব যিহেতু। আৰু এতিয়া কোকৰাঝাৰ তোমালোকে চাই লোৱা। আৰু লখিমপুৰ আৰু ধেমাজি লখিমপুৰ চাই লোৱা মেল এণ্ড ফিমেল কেণ্ডিডেট। তোমালোকৰ ডেট অফ বাৰ্থটো তোমালোকৰ তাৰিখটো ফিজিকেলৰ তাৰিখটো মিলাই কেণ্ডিডেট কিমানজন মাতিছে চাই লোৱা। আৰু মাজুলীত 18/10/2024 ফিমেল 71জনী ছোৱালী মাতিছে ফিজিকেল দিবলৈ অনলি পুলিচ ৰিজাৰ্ভ ফিল্ড যোৰহাট, মাজুলী আৰু যোৰহাট। আৰু যিহেতু আমাৰ কিছুমান 3খন ডিষ্ট্ৰিক্টৰ এটা পেৰেড গ্ৰাউণ্ডতে হ'ব ফিজিকেল, 3খন জিলা ল'ৰা আৰু ছোৱালী এটাৰ পুলিচ গ্ৰাউণ্ডতে তোমালোকৰ ফিজিকেল টেষ্ট পতা হৈছে। যিহেতু কিবা ফিল্ড অসুবিধা বা কিবাকিবি, সেয়েহে আমাৰ নগাঁও আহিলে। আৰু নগাঁও চাই লোৱা। আৰু মৰিগাঁও, হোজাই, শিৱসাগৰ, চৰাইদেউ তোমালোকে গম পাইছা।